নমস্কাৰ বন্ধু বান্ধৱীসকল। কালি আমাৰ লগত এটা ঘটনা হৈ গ'ল। ঘটনাটো তাৰমানে ইয়াতে হৈছিল, ঠাইখিনি দেখুৱাই আছোঁ। আমি তাৰমানে ঘটনাটো দেখাওঁ আগে অলপ, তাৰমানে কোনখিনি জেগাত হৈছিল সেইটো দেখাম। আগে অলপ ভিতৰৰ ফালৰ পৰা আহোঁ। আজি মোৰ লগতে ইও আছে। আমি এই ভিতৰৰ ফালে যাই আছোঁ আৰু এই ভিতৰৰ ফালে কি আছে দেখুৱাব চেষ্টা কৰিম। তাৰমানে গাইছ আহিছোঁ আজি আমাৰ এই খালবাৰত। তাৰমানে ইয়াতে কি আছে চব দেখাব তাৰমানে চেষ্টা কৰি থাকিম, আপোনালোকে চাই থাকক। কালি গাইছ আমাৰ এই এপিনে বহি বৈ থাকোঁতে এটা ঘটনা ঘটি গ'ল। ঘটনাটো পিছত কম গাইছ, আগে এই ভিতৰৰ পৰা আহোঁ আমি। চাওঁ গাইছ, খালত তাৰমানে এইবাৰ বেছি মাছ দিয়া হোৱা নাই, তাৰমানে বহুত পানী হৈ গ'ল নে, সোমাই নাপালোঁ আৰু। এনেকৈ আহিলোঁ আমি আৰু এতিয়া এই দৰ্জাখন খুলি লওঁ। এই দৰ্জাখন খুলচোন, দৰ্জাখন খুলি ভিতৰে যাওঁ। গাইছ ফাইনেলি আহি আমি এই ঘৰটো পালোঁ গাইছ। তাৰমানে আমি খালপাৰত আহিলি এই ঘৰটোতে জিৰাওঁ। আজি ইও আছে মোৰ লগত। এহঁতৰ এটা চেনেল আছে বোলে, চেনেলটোৰ নাম কৈ দিচোন, কি নাম? জেবি আছাম। গাইছ সকলোৱে চাব ইহঁতৰ চেনেলটো। আৰু গাইছ এইটো ঘৰ, পথাৰৰ ঘৰটো, আৰু এইটো চাইডে বাঁহ আছে আৰু যি আছে কিবা কিবি সেইবিলাক দেখুৱাবলৈ চেষ্টা কৰি থাকিম, আপোনালোকে চাই থাকক গাইছ। তাৰমানে আমি অলপ ভয় খাই গ'লোঁ লাহেকৈ। এই অলপ আগেদি আমাৰ তাৰমানে সাপ এটা দাউৰ মাৰিছে। এটা সাপ চাপ থাকেই আৰু এই জংঘলৰ মাজে মাজে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাই আছোঁ। গাইছ ইমান কষ্টৰ মাজেৰে জংঘলৰ মাজে মাজে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টো গাইছ এইখিনিতে শেষ হোৱা নাই, তাৰমানে চাই থাকক। আৰু বহুত কিবা কিবি দেখুৱাই আছোঁ। এনেকৈ পাৰ হৈ লওঁ আমি, বেৰা এখন আছে পাৰ হৈ। আজি তাৰমানে এই ভিডিঅ'টোত আমাৰ এই খালপাৰটো গোটাই তাৰমানে দেখুৱাবলৈ চেষ্টা কৰি থাকিম। আৰু গাইছ এখন বল্লো বাঁহ আছে, এই বাঁহখনো চাম আমি। আৰু আহি আমি এইগিলা কি বুলি কয়, এন্দুৰ মাটি নেকি, বাঁহৰ মাজত লৈছে গাইছ। আৰু আমি এনেকৈ বাঁহৰ মাজে মাজে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাই আছোঁ। চাই থাকক সকলো এইবিলাক। আৰু এইখন পথাৰ, এইবাৰ খেতি বহুতে কৰিছে গাইছ, চাওঁ। আৰু গাইছ যোৱাকালি আমাৰ লগত এটা প্ৰব্লেম হোৱা বুলি কৈছিলোঁ। প্ৰব্লেমটো তাৰমানে আমাৰ বহুত তাৰমানে হেৰি লাগছি। এই প্ৰব্লেমটো তাৰমানে কওঁ আৰু জেগাখিনি দেখুৱাওঁ। তাৰমানে আমি বৰশী বাই আছিলোঁ, বৰশী বাই থাকোঁতে হঠাতে তাৰমানে এটা শ'ল মাছ পালোঁ। শ'ল মাছটো তাৰমানে এনেকৈ চিপ মাৰি দিলোঁ, যাই কি আৰু এই পথাৰত পৰিল গাইছ। পথাৰখনো তাৰমানে কাষতে, কপালত নাথাকিলে আৰু কি কৰিম গাইছ। এই বেৰাখন আৰু একবাৰ পাৰ হৈ ল'লোঁ আছোন, সেই ঠাইখিনি দেখুৱাওঁ, আপোনালোকে চাই থাকক। হয়তো কথা কওঁতে অলপ ভুল হ'ব পাৰে। নেক্সট এই দুটা ভিডিঅ' হ'ল নে, নতুন ভিডিঅ' বনাই আছোঁ। আৰু আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি গ'লে আৰু আগলৈকে ভিডিঅ'বোৰ দি থাকিম, আপোনালোকেও চাই থাকিব। যদি আপোনালোকে এনেকৈ আৰু ছাপোৰ্ট কৰি যাই থাকে। আৰু এইটোতো আৰু দেখুৱাই গ'লোঁ, এইটো একবাৰ। এইবিলাক চাওক কি আছে, আৰু পিছ চাইডেও চাওক এইবিলাক। তাৰমানে গাইছ বহুত ৰিক্সত আছোঁ ইয়াত, সাপ চাপ থাকে তাৰমানে ইয়াতে, আৰু বহুত ভয়ো লাগি আছে। ইয়াতে ডাঙৰ ডাঙৰ সাপগিলা থাকে। আমি এনেকৈ ঘূৰি আকৌ পাৰ হ'লোঁ গাইছ। তাৰমানে এই দৰ্জাখন দি আছোঁ ৰ, দৰ্জাখন দি আমি তাৰমানে কালি এই যোনখিনি ঠাইত প্ৰব্লেম হৈছিল সেইখিনিত যাওঁ। কালি আমি এইখিনি ঠাইতে বৰশী বাই আছিলোঁ। বৰশী বাই তাৰমানে এপিনি চিপ মাৰিলে ওপৰত দি যায়, এপিনি চুচৰি যায়, মাছটো পৰি গ'ল, শ'ল মাছটো গাইছ।
কালিৰ প্ৰব্লেমটো তাৰমানে এইটো আছিল গাইছ। কালি বহুত দুখ লাগিলে, ইও আছিল গাইছ মোৰ লগত বৰশী বৈ, হয়নে নাই? ঘটনাটো কচোন কেনেকৈ কি হ'ল? গাইছ এপান্দি আমি মাছ মাৰিছিলোঁ, মাছ মাৰোঁতে মাছটো আহি কেনে এপান্দি ডাইৰেক্ট নুমি গেল। এপিনে নুমি গাইছ ডাইৰেক্ট পথাৰত গেছি। চাওঁ চাঙৰ তলে তলে যাই আছোঁ। আজি এই লাউৰ এটা জালি ধৰছে, এইটো চাওঁ গাইছ। এই সৰু নাওমনি জালি এটা হোৱা নাই, এইটো নাওমনি হৈছে। ফুলটো মৰি গৈছে, ছিঙি দিওঁ আৰু কি আছে সেইগিলাক দেখুৱাই আছোঁ। আৰু এটা তাৰমানে ৰঙালাও লাগছে গাইছ। এটা এই ৰঙালাওটো চাওকচোন গাইছ, কেনে ৰঙালাও। আপোনালোকে যদি এনে ৰঙালাও দেখি ক'ৰবাত দেখি পাইছে কমেণ্টত জনাবচোন গাইছ। আৰু এটা আছে, এইটো ডাঙৰ ৰঙালাও, এইটো ডাঙৰ ৰঙালাও, এইটো পকছি গাইছ, আধা পকা আছে আৰু অলপমান পকলি নিব লাগিব দুদিনমানৰ পিছত। আৰু এনেকৈ দেখুৱাই আছোঁ, চাই থাক আপোনালোকে। এইখন এখন এই জিকা ভোলৰ বাগান আৰু এই বাংনা আছে তাতে গাইছ। পথাৰত নামি আৰু ৰখি নকৰিলোঁ, ডাইৰেক্ট বাংনা চিঙাত লাগি গ'লোঁ। সেই গাইছ চাওক, বাংনা হওক নহয় ছিঙি আছোঁ। এই নাওমনি বাংনাটোও ছিঙিছোঁ গাইছ। এইগিলা বাৰু ডাঙৰ আছে, এইটোও ছিঙিছোঁ গাইছ চাওক। আৰু গাইছ আজিৰ ভিডিঅ'টো এইখিনিতে টাটা বাই বাই কৰিলোঁ, শেষ আৰু আজি।